ডিগবৈত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকক উষ্ম আদৰণি। আছাৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰেজা নহৰো আৰু সাধাৰণ সম্পাদক দেৱেন ওৰাঙক মাকুমৰ পৰা ডিগবৈলৈ মটৰচাইকেল ৰেলী কৰি অনাৰ পিছত ডিগবৈত উষ্ম আদৰণি জনাই আছা তিনিচুকীয়া জিলা সমিতি আৰু নাৰী শক্তি মহিলা সমিতিয়ে। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি তিনিচুকীয়া জিলা যি আমাক বিশেষভাৱে ওয়েলকাম যে প্ৰগ্ৰাম কৰিছে তাৰ কাৰণে আমি ধন্যবাদ দিছো তিনিচুকীয়া জিলা সমিতিক। লগতে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যে দাবী আছিল, অসম চৰকাৰে যেনেকুৱা ধৰণৰ আমাক প্ৰতিশ্ৰুতি দিছিল প্ৰদীপ নাগৰ লগত কথা পাতি যে মই 2-3 দিনৰ ভিতৰতে আদিবাসীসকলক কাষ্ট চাৰ্টিফিকেট দি দিম, কিন্তু কিয় আজিলৈকে দিয়া নাই? অসম চৰকাৰক আমি আহ্বান কৰিম, মাননীয় মুখ্যমন্ত্ৰীক। লগতে অসমৰ বিভিন্ন বাগান নিউজত আমি পাই আছো, আমি আৰু বাগানে বাগানে দেখিবলৈ পাইছো দিনে দিন অসমৰ বাগান বন্ধ হৈ আছে। এইটো অসম চৰকাৰে কি পদক্ষেপ লৈছে এইটো আমাক জবাব দিব লাগিব। আৰু বাগানৰ শ্ৰমিকসকলে আজি ইমান আন্দোলন কৰিব লগা হৈছে অসমৰ মুখ্যমন্ত্ৰী থাকোতে, য'ত নাকি আজি বিশ্ব দৰবাৰত অসমক লৈ যোৱাৰ কাৰণে যি প্ৰচেষ্টা কৰিছে, আজি অসমৰ চাহ শ্ৰমিক আমাৰ মা দেউতাসকলে আজি কান্দিব লগা হৈছে। এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাইনামিক মুখ্যমন্ত্ৰী থাকোতে আমাক লাজ লাগিছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ যে জনজাতিকৰণ দাবী আৰু আমাৰ যে আজি অসমৰ প্ৰত্যেকখন বাগিচাত মডেল হাইস্কুল দিছে, মডেল হাইস্কুলৰ যিবিলাক অৱস্থা দেখিলে আমাক দুখ লাগে যে আমি বাগানে বাগানে এতিয়া ঘূৰি আছো। মডেল স্কুলতো আমি দেখিবলৈ পাইছো যে মডেল স্কুলটো আমাৰ যিবিলাক বাগান আছে এইবিলাক ভালকে সিহঁতে হয়তো ব্যৱহাৰ কৰা নাই। আজিলৈকে বহুত টিচাৰ পাৰ্মানেণ্ট কৰা নাই, দুখ লাগিছে এইবিলাক। কাৰণ আদিবাসীসকলক যিবিলাক অঞ্চলত আছে শিক্ষা দীক্ষাৰ কাৰণে আগবাঢ় বুলি যি ভাষণ দি থাকে, আৰু লেবাৰ মিনিষ্টাৰে তদন্ত কৰিব লাগে যে বাগানত যে এনুৱেল ৰিপৰ্ট দিয়ে 12 নম্বৰ ফৰ্মটো দিয়ে, এইটো কি বাগানৰ মেনেজাৰসকলে যেনেকুৱা দি আছে আজিলৈকে কোনো মেনেজাৰৰ ওপৰত তদন্ত কৰা নাই। এইটো তদন্ত কৰিবৰ কাৰণে মই আহ্বান কৰিছো অসম চৰকাৰ আৰু আমাৰ লেবাৰ মিনিষ্টাৰক। ডিগবৈ লুইত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত আদৰণি সভাত সভাপতিত্ব কৰে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি এলবাৰ্ট অৰিয়াই। আদিবাসী ছাত্ৰ সন্থাৰ দাবীসমূহ পূৰণ নকৰা, শোষণ নিষ্পেষণ কৰা আৰু জনজাতিকৰণ নকৰা বাবে চৰকাৰক 2026 চনত এক উচিত শিক্ষা দিয়া হ'ব বুলি আছাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই সদৰি কৰে। 2026 চনৰ জানুৱাৰী মাহৰ 30, 31 আৰু 1-2 ফেব্ৰুৱাৰীত 4দিনীয়া বৃহৎ কাৰ্যসূচীৰে মাৰ্ঘেৰিটাত আদিবাসী মহাসভা অনুষ্ঠিত কৰা হ'ব বুলি আদৰণি সভাত ঘোষণা কৰে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্টাৰ লাইভ অসম। আজি তিনিচুকীয়া জিলাত লুইত শিল্পী সমাজৰ সভা কক্ষত আজি আছা তিনিচুকীয়া জিলা সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান আৰু 21তম আদিবাসী মহাসভাৰ বিষয়ে আলোচনা হয়। আৰু ইয়াতে আছা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় ভাৰপ্ৰাপ্ত সভাপতি ৰেজা নহৰো ডাঙৰীয়া, ডেভিড তিৰ্কি ডাঙৰীয়া আৰু আমাক সকলোকে ইয়াত আদৰণি সম্ভাষণ জনায়। লগতে আমাৰ 21তম আদিবাসী মহাসভাৰ বিষয়ে আলোচনা কৰা হয়। আৰু জানুৱাৰী 30, 31, 2025 আৰু 1-2 ফেব্ৰুৱাৰী 2026 এই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত 21তম আদিবাসী মহাসভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিয়ে যোৱাকালিৰ পৰা আমি উজনি অসম ভ্ৰমণৰ কাৰ্যসূচী লৈছে। যোৱাকালি আমি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত উপস্থিত হৈছিলোঁ, তাৰপিছত আমি অৰুণাচল বৰডুমচাত উপস্থিত হৈ আজি তিনিচুকীয়া জিলাত উপস্থিত হৈছোহি। অহাকালি আমি চৰাইদেউ জিলা 10 বজাত ভ্ৰমণ কৰি ইয়াৰ পিছত শিৱসাগৰ জিলা আৰু 3 তাৰিখে আমি যোৰহাট আৰু গোলাঘাট জিলা ভ্ৰমণ কৰিম। ইতিমধ্যে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আদিবাসীসকলৰ যিটো জনজাতিক অনুসূচীকৰণৰ দাবী চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰা আৰু আদিবাসীসকলক ম্যাদী পট্টা প্ৰদান কৰা, লগতে আদিবাসীসকলক যিটো শুদ্ধ কাষ্ট চাৰ্টিফিকেট জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ দাবীত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিভিন্ন জিলা ভ্ৰমণ কৰিছোঁ। আৰু জুন মাহৰ 15 তাৰিখৰ ভিতৰত আমি আদিবাসীসকলৰ যি অনুসূচীকৰণৰ দাবী, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু ম্যাদী পট্টাৰ দাবীত এনালী কাৰ্যসূচী আমি ঘোষণা কৰিম বুলি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ইতিমধ্যে আমি আলোচনা কৰিম। ৰিপৰ্টাৰ লাইভ অসম।